দিয়াখলাইৰে তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰি ইতিহাস ৰচিলে দবকাৰ দুই যুৱকে তিনিমহলীয়া অট্টালিকা কেনেকৈ দিয়াখলাইৰে নিৰ্মাণ কৰিছে। দবকাৰ দুগৰাকী ছাত্ৰই ইতিহাস ৰচিলে দিয়াখলাইৰে সম্পূৰ্ণ তিনিমহলীয়া অট্টালিকা বনাই ৰেজাউল আৰু হাবিজুলে ইতিহাস ৰচিলে। দবকাৰ কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুয়োগৰাকী ছাত্ৰই আপোনালোকে দেখা পাইছে সম্পূৰ্ণ দিয়াখলাইৰে তিনিমহলীয়া এটা অট্টালিকা নিৰ্মাণ কৰিছে। লগতে আপোনালোকে দেখা পাইছে আৰু বিভিন্ন ধৰণৰ অট্টালিকাৰ লগতে গাঁও চিটি নিৰ্মাণ কৰি বিভিন্ন ধৰণৰ বস্তু বনাই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। লগতে দবকা কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুয়োগৰাকী ছাত্ৰ আচলতে ইয়াত দুয়োগৰাকী ছাত্ৰ সম্পূৰ্ণ দিয়াখলাইৰে বনাইছে যে তিনিমহলীয়া অট্টালিকা। কিমান দিনত সম্পূৰ্ণ কৰিছে অট্টালিকা? এইটো বনাওঁতে 3 দিন লাগে। 3 দিন লাগে। এইটো সম্পূৰ্ণ কিমানখিনি অনুমানিক কিমানখিনি দিয়াখলাই হ'ব? 1.5 হ'ব। ইমানে হ'ব। আচ্ছা এইটো কি? এইটো আছে মানে জংগলটো দেখাইছে নেচাৰেল যোনবিলাক নেচাৰেল হেবিটেট য'ত নেচাৰেল এইবিলাক এনিমেলছ কেইটা থাকে মানুহৰ যোনটো কণ্ট্ৰল নাই সেইবিলাক নেচাৰেল লেক এইবিলাক যোনটো আগৰ পৰা থাকে এইটো দেখাইছে মাউণ্টেইনৰ ক্লিফ কিমান উচ্চ মাউণ্টেইনৰ ক্লিফ হাই একেবাৰে। আচ্ছা এইখিনি কি হয়? এইখিনি ক্লাউড আমাৰ মানে ইমান উচ্চ যে ক্লাউডত টাচ আৰু এইখিনি সুইমিং পুল হয়? জি নহয় এইটো নেচাৰেল লেক। আচ্ছা 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 আৰু ইয়াতে তৃণমূলে বনাইছে এইটো আচলতে কি হয়? এইটো আচলতে উইণ্ডমিল এইটো এইটো এটা হেৰি এইটো এটা চিটি টাইপ অন কৰি দেখুৱাচোন। অন কৰি দেখুৱাচোন ঘূৰি চাবলৈ পোৱা নাই আপোনালোকে নিশ্চয় দেখুৱাব পাৰিছে এইখিনি ঘূৰি আছে। এইখিনি আচলতে কি হয় নাম কৈছিলা তুমি? আৰু ইয়াত হৈছে ক্ৰেন হয়? জি ক্ৰেন ৱৰ্কিং ক্ৰেন হয়। জি আচ্ছা এইখিনি উঠাব পাৰে নেকি? জি পাৰে উঠোৱাচোন। ৱৰ্কিং ক্ৰেন কেনেকৈ উঠি আছে আপুনি দেখিব পাৰিছে? ইয়া চাওক অলপ ওপৰত কৰি দিয়া। ইয়া চাওক ৱৰ্কিং ক্ৰেন দবকা কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত হাফিজুল আৰু ইউচুফে বনাইছে। আপোনালোকে দেখা পাইছে ইয়াতে চাওক ক্ৰেন আৰু ইয়াত দেখা পাইছে এইটো আচলতে ফাৰ্ম হয় নেকি? জি এইটো ৱাটাৰ হাৰ্ভেষ্টিং কেনেকৈ কৰে পানী পৰাৰ পিছত ইয়াৰ ৱাটাৰ হাৰ্ভেষ্টিং কৰি চিধা ফাৰ্মত যায় এনেকুৱা দেখাইছে। আচ্ছা আচ্ছা ইয়াত আপুনি দেখা পাইছে ইয়া চাওক ৱাটাৰ ৰিজাৰ্ভ হয় এইটো নেকি? এইটো কোনে বনাইছে এইটো? আচ্ছা আচ্ছা ইয়াত চাওক বহুত ধুনীয়াকৈ ইফালে বনাইছে আপোনালোকে দেখা পাইছে আৰু ধুনীয়াটো আছে। এইটোৰ নাম কি হয়? এইটো মানে ভলকানৰ টাইপ কেইটা দেখাইছে কেনেকৈ টাইপ এক্সট্ৰিম যোনটো একেবাৰে হে হৈ গ'ল আৰু ডৰমেণ্ট যোনটো 20-30 বছৰৰ কাৰণে মানে এতিয়ালৈকে এক্টিভ হৈ থকা নাই। এইটো চাগে বহুত দিন যদি এনেকৈ ডৰমেণ্ট থাকে তেতিয়া এক্সটেণ্ড হৈ যাব আৰু এই দুটা এক্টিভ মানে চলি আছে কাৰেণ্ট চলি আছে। নিশ্চয় নিশ্চয় ইফালে আপোনালোকে দেখা ৰৈছে আৰু কবিখা আপোনালোকে দেখা পাইছে ইফালে আমি যাম নিশ্চয় আপোনালোকে দেখা পাইছে আৰু এখন দৃশ্য আছে কাজিৰঙা নেশ্যনেল পাৰ্ক। অলপ আহি কাজিৰঙা নেশ্যনেল পাৰ্কটো দেখাই দিব চাওক দবকা কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰই কেনেকৈ বনাইছে কাজিৰঙা নেশ্যনেল পাৰ্ক। কোনে বনাইছে এখন কাজিৰঙা নেশ্যনেল পাৰ্ক? তোমাৰ নামটো কি? আবু হামজা। কেছক অলপ মাইকটো দিয়া। আবু হামজা তুমি কিমান দিনত বনাইছা? 5 দিনত। 5 দিনত? তুমি কোন তোমাৰ কোন ক্লাছত পঢ়া তুমি? ক্লাছ 6ত। জি কিমান? 14 বছৰ। 14 বছৰ ইয়াত চাওক আবু হামজাই বনাইছে কাজিৰঙা ইয়াক দেখাই দিবা কাজিৰঙা নেশ্যনেল পাৰ্কে আপোনালোকে দেখা পাৰিছে 14 বছৰীয়া আবু হামজা বনাইছে। আচলতে বনাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। জি নিশ্চয় আৰু ভৱিষ্যতে আৰু ভাল চেষ্টা কৰিবা। জি আৰু চাওক কিফালে আপোনালোকে দেখা পাইছে আবু হামজাই বনাইছে 14 বছৰীয়া আবু হামজাই বনাইছে কাজিৰঙা নেশ্যনেল পাৰ্ক। আৰু এইটো আচলতে কি বুলি আমাৰ স্মাৰ্ট চিটি। স্মাৰ্ট চিটি? জি আচ্ছা স্মাৰ্ট চিটি কোনে অংকন কৰিছে এইটো লিখি? স্মাৰ্ট চিটি এইবিলাক ক্লাছ 9ৰ সি বনাইছে আৰু দুজন হেৰি ছোৱালী। চাওক লাইটিং জ্বলে নেকি? বেটাৰী আছে নেকি? লাইটিং জ্বলে নেকি? জ্বলে। আচ্ছা 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 মানে ইলেক্ট্ৰিক চিষ্টেম আছে এইটো নহয়। ইফালে আপোনালোকে দেখা পাইছে পাৰ্লিয়ামেণ্ট এইটো পাৰ্লিয়ামেণ্ট হাউচ ইণ্ডিয়া। বাপৰে বাপ ইয়াত চাওক চাওক পাৰ্লিয়ামেণ্ট হাউচ আপোনালোকে চাওক ইয়াত চাওক দিল্লী পুলিচ বুলি লিখা আছে। ইয়াত চাওক পাৰ্লিয়ামেণ্ট হাউচ বুলি লিখা আছে। কোনে বনাইছে? তুমি? তোমাৰ নাম কি? শাহিল আকৰাম। কিমান দিনত বনাইছা? 3 দিন। 3 দিন। কিমান খৰচ হৈছে এখন বনাওঁতে? বহুত খৰচ হৈছে। ভৱিষ্যতে তেনেকুৱা কিবা বনাবলৈ আশা আছে নেকি? জি একদম প্ৰেক্টিকেলত অৰিজিনেল? জি। কোন ক্লাছত পঢ়া তুমি? ক্লাছ 7। ক্লাছ 7 বয়স কিমান? 14 বছৰ। চাওক কিমান ধুনীয়াকৈ পাৰ্লিয়ামেণ্ট বনাইছে আৰু ইয়াত আপোনালোকে দেখা পাইছে পলিউশ্যন এইটো কোনে বনাইছে? তোমাৰ নামটো কি হয়? ইয়াছিন সুলতানা। তোমাৰ নাম? সোণাক্ষী খান। তোমাৰ নাম? ফিৰোজা বেগম। কিমান দিনত বনাইছা? 5 দিনত। ইফালে দেখা পাইছো ধোঁৱা ওলাই আছে। আচ্ছা এইটো বনোৱাৰ পৰা দেখা এইটো লক্ষ্য বা উদ্দেশ্য কিবা এইটো কি ডিফাৰেঞ্চ যাব বিচাৰিছে ইয়াৰ ভিতৰত? এইটো ভিলেজ এইটো টাউন হয়। এইটো ডিফাৰেঞ্চটো দেখাব পাৰিছে মানে এইটোত পলিউশ্যন আছে পলিউশ্যন নাই মানে এইটো হয় ভাল আচলতে দেখাত গাঁৱলীয়া এইটো দৃশ্যটো ভাল। তাৰপিছত আপোনালোকে
আৰু ইয়া হৈছে PNS peripheral nervous system এইটো তাৰপিছত আৰু নিশ্চয় দেখা পাইছোঁ অলপ আগফালে আহি যোৱা নাৰ্ভাছ চিষ্টেম এইটো আৰু ভৱিষ্যত আৰু কিবা বনাবলৈ আশা আছে নেকি হয় কোন ক্লাছত পঢ়া তুমি 7ত নিশ্চয় ভাল লাগিল দেখি ইয়া চাওক আপোনাৰ ইয়া হৈছে ভিলেজ আৰু ইয়া হৈছে চিটি এইটো তোমালোক দুইজনে বনাইছা নিশ্চয় সপোনা থাকিলে চাওক আপোনাৰ দেখা হৈছে গাঁৱলীয়া আৰু ইয়া হৈছে চিটি চাওক গছত পাত নাই বা দেখাত মানে ইয়াত দেখা পাইছে গাঁৱটো সেউজীয়া আৰু চিটিত দেখাত হালধীয়া মানে দেখাত এইটোৱে ভাল গাঁৱলীয়া মানে এইটো দেখুৱাবলৈ চেষ্টা কৰিছে কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ 2-3গৰাকী ছাত্ৰীয়ে আৰু ইফালে আমি দেখাব লাগিছে আমি ডাইৰেক্ট দেখাব বিচাৰিছোঁ মনাল ইফালে তুমি আঁতৰি যোৱা মই অলপ দেখাব বিচাৰিছোঁ ইয়াৰ চাওক আপোনালোকে ৰংঘৰ ইয়াৰ চাওক ৰংঘৰ অগ্নিঘৰ ইয়াৰ চাওক আপোনালোকে কাৰেংঘৰ একেবাৰে আপোনালোকে দেখাইছে ডবকাৰ কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী কেনেকুৱা অংকন কৰিছে তুমি অংকন কৰিছা দেখিছা তোমাৰ নামটো কি মেহদিয়া খানম কিমান দিনত নিৰ্মাণ কৰিছা এইখিনি 3 দিন 3 দিনত কোন ক্লাছত পঢ়া তুমি 4 ভৱিষ্যতে তেনেকুৱা কিবা বনাবলৈ আশা আছে নেকি ডাঙৰ সপোন আছে নেকি আছে ইয়াৰ চাওক আপোনালোকে ৰংঘৰ তলাতল কৰি ইয়াত দেখা পাইছে বাইক শ্বৰুম ইয়াৰ পৰা দেখা পাইছে বাইক শ্বৰুম কেনেকৈ এইটো এখানে আৰ্ট লিখিছে চৰি বনাইছে আপোনালোকে দেখা পাইছে কিমান দিনত বনাইছা তুমি 5 দিনত নাম কি সাহিল আকৰাম ডবকা কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ সাহিল আকৰাম বনাইছে 5 দিনতে দেখা পাইছে ডবকা পুলিচ ষ্টেচনো আছে ইয়াৰ চাওক ডবকা মোগল গাৰ্ডেন অলপ আহি দেখুৱাই দিবা তুমি জুম ইন কৰি ইয়াৰ চাওক ডবকা মোগল গাৰ্ডেন আছে ইয়াৰ চাওক ডবকা আহাৰ হোটেল আছে ডবকা ট্ৰেন্ডছ আছে এনিমাৰ্টছ আছে আৰু চাওক ডবকা চৰকাৰী চিকিৎসালয় আছে তাৰপিছত KRC মল আছে ডবকা ফায়াৰ ষ্টেচন আৰু বহুত কিবা কিবি আছে আৰু ইফালে আপুনি দেখাইছে ডবকা হাজী আনৱাৰ আলী কলেজ যিখন স্কুলত মই 2022 বৰ্ষত ডিগ্ৰী কমপ্লিট কৰি ওলাইছোঁ সেইখন স্কুল আপোনাৰ কলেজ দেখা পাইছে ডবকা হাজী আনৱাৰ আলী কলেজ ডবকা SBI বেংকো আছে ইয়াত দেখা পাইছে আৰু এটা ভাল বস্তু দেখাত আপোনালোকে পাইছে ইয়াৰ চাওক হৈছে চিটি আৰু ইয়া হৈছে গাঁও এইটো এই দুটাৰ ভিতৰত মানে যিটো ডিফাৰেঞ্চ আছে সেইটো দেখাব বিচাৰিছে ডবকা কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ছাত্ৰ আচলতে তুমি কি ক'বা এই বিষয়ে যি মানে এইফালে দেখাইছে ভিলেজৰ লাইফষ্টাইলটো কেনেকুৱা পুৰা গ্ৰীনাৰী আছে আৰু মানুহ কেনেকুৱা চলা চিন্তা কৰে আৰু কেনেকুৱা সিহঁতৰ ঘৰ থাকে স্কুল কেইটা আৰু ফাৰ্মছ কেনেকুৱা থাকে আৰু এইফালে মডাৰ্ণ চহৰটো দেখা গৈছে চিটিটো ফেক্টৰী ফায়াৰ ষ্টেচন আৰু সেইফালে আমাৰ PVR IMAX হেৰিও আছে ডিসপ্লে বিল্ডিং আছে আৰু ইয়াত আমাৰ KFC স্কুল মানে এইটো ডিফাৰেন্স দেখাব বিচাৰিছে কেনেকুৱা গাঁৱত থাকে আৰু কিমান দিন লাগিছে বনাওঁতে 20 দিন বাপৰে বাপ চাওক কিমান ধুনীয়াকৈ বনাইছে আচলতে এইখিনি যিখিনি টেলেণ্ট বুলি ক'লে এইখিনি যে ডবকা কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰই যিখিনি দেখুৱাইছে আচলতে দেখি নিশ্চয় আনন্দিত হৈছোঁ বা নিশ্চয় ভাল লাগিছে দেখি আশা কৰোঁ অনাগত দিনতো ডবকা কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী এনেধৰণৰ আৰু ভাল কিবা বনাবলৈ চেষ্টা কৰিব প্ৰেক্টিকেল যাতে ভালকৈ বনায় এইখিনি আচলতে আশা থাকিল আৰু ডবকা কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সমূহ শিক্ষকলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ যে তেখেতসকলে যিখিনি ছাত্ৰ ছাত্ৰীক আচলতে শিকাই আছে বা যিখিনি পঢ়াই আছে আচলতে নিশ্চয় ভাল আমাৰ সমাজৰ কাৰণে ভাল মেছেজ অনাগত সময়তো যাতে ডবকা কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষকসকলে এনেধৰণৰ কিবা বনাবলৈ ছাত্ৰ ছাত্ৰীক শিকায় বা আচলতে ভাল শিক্ষাও দিয়ে আৰু মানে পঢ়া শুনাটো বহুত ভাল বা যিখিনি কথা বতৰা ডবকা কৰ্দবা চিনিয়ৰ ছেকেণ্ডাৰী স্কুল একদম ইনোচেণ্ট দেখি বহুত ভাল লাগিল তোমাৰ নাম কি আছিল আয়ানুল কৰিম আজি আচলতে অৱশেষত তুমি কি ক'বা স্কুলৰ বিষয়ে কি ক'বা আচলতে পঢ়ি কেনেকুৱা লাগিছে বা শিক্ষকসকলৰ বিষয়ে কি ক'বা যে মই এই বছৰ নতুন আহিছোঁ কিন্তু ইয়াত আহি পেলাই কিন্তু পৰিৱেশ আৰু টিচাৰ্ছকেইটা বহুত হেল্প কৰিছে ষ্টুডেণ্টছকেইটা মানে কেইদিনমানতে ফ্ৰেণ্ড হিচাপে হৈ গ'ল ব্ৰাদাৰ্ছ টাইপ হৈ গ'ল মানে বহুত ভাল লাগিছে পঢ়াও ইয়াত বহুত ভাল লাগিছে নিশ্চয় সকলোলৈ ইমান আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ গৈছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি ইউটিউবত মোৰ ভিডিঅ'টো চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দ্য আফতাব ব্লগছ যদি ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু এইখিনি কৈ মই আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ আসসালামু আলাইকুম জয়